পৰিষদৰ আজি অৰ্থাৎ 12 মাৰ্চ আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত অসমবাসী ৰাইজক জাতীয়তাবাদী ৰাইজক আমাৰ সতীৰ্থসকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসতে নগাঁও জিলা সমিতিৰ অন্তৰ্গত এখন আঞ্চলিক সমিতি উৰিয়া গাঁও আঞ্চলিক সমিতি তেওঁলোকে এটা স্থায়ী কাৰ্যালয় ভৱন যাক নামাকৰণ কৰিছে কলং ভৱন নামেৰে এই ভৱন আজি উন্মোচন কৰা হৈছে আৰু ভৱনটিত আটকধুনীয়াকৈ এটি পুথিভঁৰাল তেওঁলোকে সংযোগ কৰিছে। গতিকে মই ভাবোঁ যে আজি প্ৰতিষ্ঠা দিৱসৰ দিনা এই উৰিয়া গাঁও আঞ্চলিক সমিতিয়ে স্থায়ীভাৱে এটি পুথিভঁৰাল আৰু কলং ভৱন নিৰ্মাণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক গৌৰৱান্বিত কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ এই প্ৰতিষ্ঠা দিৱসতে এটা কথা ক'ব খোজোঁ। ৭৮ চনৰ 12 মাৰ্চ তাৰিখে যেতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিল তেতিয়াই আমি অসমত পূৰ্ণ স্বায়ত্ব শাসন দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছোঁ। আজি আমাৰ ৰাজ্যখনত কেৱল মাত্ৰ এইটো কোৱা কথা নহয়, প্ৰায়বিলাক দিশতে প্ৰত্যাহ্বান আহিছে, প্ৰায়বিলাক দিশলৈকে সংকট আহিছে। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ মাটি ভেটি সকলোতে সংকট আহিছে, প্ৰত্যাহ্বান আহিছে। আমাৰ যিবিলাক মূল্যৱান ভূমি অৰ্থাৎ মাটি আমাৰ খিলঞ্জীয়া বা থলুৱা মানুহৰ হাতত আজি নাই। জনসাংখ্যিকভাৱেও আমি অসমীয়া মানুহ ৪৮% হ্ৰাস হলোঁ ২০১১ চনৰ লোকপিয়ল মতে। এতিয়া হয়তো আৰু বেছি হ্ৰাস হৈছোঁ, ৪০% মানলৈকে আহিছোঁ। আমাৰ সাংস্কৃতিক যি আগ্ৰাসন ইয়াত মহাপুৰুষীয়া বা আমাৰ যিসকল পূৰ্বৰ স্বৰ্গদেউ বা বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত নিজৰ ঠাইত তেওঁলোকে ৰাজ্য পাতি বসবাস কৰিছিল। সেই ঠাইবিলাকৰ নিজৰ ঐতিহ্য, সেই ঐতিহ্য ক্ষেত্ৰবিলাকলৈও প্ৰত্যাহ্বান আহিছে। মুঠৰ ওপৰত প্ৰায়বিলাকলৈকে প্ৰত্যাহ্বান আহিছে। সেই প্ৰত্যাহ্বান নাইকিয়া কৰিব পৰা এটা বিষয়ে হৈছে, সেইটো হ'লগৈ ইনাৰ লেণ্ড পাৰ্মিট। আন্তঃৰাজ্যিক পাৰপত্ৰ যদি অসমত প্ৰৱৰ্তন কৰা হয় তেনেহ'লে আমাৰ খিলঞ্জীয়া মানুহৰ হাততে মাটি ভেটি আগ্ৰাসিত আৰু প্ৰব্ৰজিত মানুহ আগ্ৰাসন আৰু প্ৰব্ৰজন ৰোধ হ'ব। এনে যিবিলাক বিষয় সেই বিষয়বিলাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোৱা কথা নহয়। আজি সকলোৱে জানে যে ইনাৰ লেণ্ড পাৰ্মিটৰ জৰিয়তেহে এই বিষয়সমূহ নিষ্পত্তি কৰিব পৰা যাব। যেনেকৈ গৃহীত সময়ত আমি কথাটো বুজা নাছিলোঁ, তেতিয়া কেন্দ্ৰীয় চৰকাৰে ক'লে, কেন্দ্ৰীয় গৃহমন্ত্ৰী সাংসদত বক্তব্যত ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ৰাজ্যত ইনাৰ লেণ্ড পাৰ্মিট আছে তাত প্ৰযোজ্য নহয়। এই কথাটোকে আজি আমি ৪৮ বছৰে 4টা দশক জুৰি কৈ আহিছোঁ যে ইনাৰ লেণ্ড পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগে। তেতিয়া জনসাংখ্যিকভাৱে মাটি ভেটি সকলো ফালৰ পৰা অসম সুৰক্ষিত হ'ব। গতিকে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত মই দাবী জনাব খুজিছোঁ যে অসমত অনতি বিলম্বে ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰিব লাগে।